আজি চৌধুৰী বজাৰ মকবুল আহমেদ মাৰ্কাজ একাডেমীত 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো বিদ্যালয় কৰ্তৃপক্ষই বিশেষভাৱে সন্মান জনায়। এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ 9জন ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সকলোৱে সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনক 100% ফলাফল লাভ কৰাই গৌৰৱান্বিত কৰে। তাৰে ভিতৰত 3জন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ আৰু 6জনে দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়। 2019 চনত স্থাপিত এই বিদ্যালয়খনে এইবাৰে প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংশগ্ৰহণ কৰে আৰু প্ৰথম প্ৰচেষ্টাতে শতভাগ সফলতা লাভ কৰি এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰে। বিদ্যালয়খনৰ অধ্যক্ষ নাজিমুদ্দিন আহমেদে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে অনাগত দিনতো বিদ্যালয়খনৰ পৰা আৰু উন্নত ফলাফল আগবঢ়োৱা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। দবকাৰ পৰা চাহাদুল্লাহ আহমেদৰ সহযোগত STV India 24। अस्सलाम वालेकुम वरहमतुल्लाहि वबरकातुह। हमारा रिज़ल्ट हुआ था, इंशाल्लाह बहुत अच्छा रिज़ल्ट हुआ है और आज हमारा सार लोगों ने इधर बुलाया। हम सभी को ये गमछा जापी और फाइल से गिफ्ट किया है और मैं सभी टीचर्स को शुक्रिया अदा करता हूँ, धन्यवाद देता हूँ कि ये सब करने के लिए। और हम लोगों का पीछे हमारा प्रिंसिपल सर ने भी बहुत कष्ट किया है और हमारा टीचर्स लोगों ने बहुत कष्ट किया है, हमको पढ़ाया है और हमारा मम्मी पापा ने भी बहुत कष्ट किया है। और हम लोग जब हॉस्टल में थे तब हॉस्टल हमारा घर में हुआ था, तब इधर टीचर्स लोग थे, पूरा रात हमने मेहनत किया है, पढ़ाई किया है अच्छे से, ना सोया ना पिया ना खाया अच्छे से, बस पढ़ते रहते, बस पढ़ाई किया हम लोगों ने। और प्रिंसिपल सर ने भी बहुत दुआ किया हमारे लिए, हमारा मम्मी पापा ने बहुत दुआ किया हमारे लिए, इसी वजह से हम लोग इधर खड़ा है आज। थैंक यू। मैं प्रथमते সকলো এইখন সমাজৰ প্ৰত্যেক ব্যক্তিক মই মোৰ ফালৰ পৰা সালাম জনাম আৰু আন্তৰিক ধন্যবাদ জনাম প্ৰত্যেক ব্যক্তিকে এইখন সমাজৰ, কিয়নো এইখন সমাজৰ প্ৰত্যেকজন ব্যক্তি মকবুল আহমেদ মাৰ্কাজ একাডেমীৰ কাৰণে বহুত সুখী, মকবুল আহমেদ মাৰ্কাজ একাডেমীৰ কাৰণে বহুত সুখী আৰু প্ৰত্যেকজন গাৰ্জেণ্টে মাৰ্কাজ একাডেমীৰ কাৰণে দোৱা কৰি আছে আৰু আমাক চাই আছে আৰু মোক য'তে পায় এইখন সমাজৰ মানুহে মোক ইনস্পাইৰেশ্যন কৰে যে আপুনি মেহনত কৰি থাকক, আপুনি কপাৰেশ্যন কৰি থাকক, মাৰ্কাজৰ কাৰণে আপুনি কাম কৰি আছে আৰু কৰি থাকক, ইনশাল্লাহ মাৰ্কাজখন কামিয়াব হ'ব ইনশাল্লাহ। এইটোৰ প্ৰমাণ আজি দেখা গৈছে, আজি দেখা গৈছে যে মোৰ ছাত্ৰ ছাত্ৰীসকলে ফাৰ্ষ্ট বেচ 2025-26 যিটো বেচ হৈছে ফাৰ্ষ্ট বেচ, আমাৰ 100% আমি ৰিজাল্ট দেখাব পাৰিছোঁ। 100% ৰিজাল্ট দেখাবলৈ আমি সক্ষম হৈছোঁ উইথ মাই টিচাৰ্ছ অনলি। অকল মই নহয়, ইয়াত অকল এজন প্ৰিন্সিপালৰ কাৰণে এইটো সম্ভৱো নহয়, কেতিয়াও এজন প্ৰিন্সিপালে যেন এখন স্কুলৰ ৰিজাল্ট বনাব পাৰিব এইটো সম্ভৱ, নেভাৰ, ইটছ পচিবল ফৰ দেট, অনলি ফৰ চাইড অফ প্ৰিন্সিপাল। এইটো ইয়াতে প্ৰত্যেক টিচাৰসকলৰ কপাৰেশ্যন লাগিব আৰু প্ৰত্যেক টিচাৰসকলে মোক কপাৰেশ্যন কৰিছে আৰু মোৰ অভিভাৱকসকলে মোক সহযোগিতা কৰিছে আৰু এখন সমাজে মোক দোৱা কৰিছে। সেইকাৰণে আজি আমাৰ মকবুল আহমেদ মাৰ্কাজ একাডেমীখনে 100% ৰিজাল্ট দেখাব পাৰিছে আলহামদুলিল্লাহ। আমাৰ টোটেল আছিল 9জন ছাত্ৰ ছাত্ৰী, তাৰ ভিতৰত 9জনেই পাছ কৰিছে, ইয়াৰ ভিতৰত কোনোজনৰ থাৰ্ড ডিভিজন নাই আৰু ফেইল নাই। আৰু লেটাৰ হৈছে 5টা-7টা লেটাৰ আছে ইয়াত, য'ত লেটাৰ মানে অলপ কোনো সময়ত 1-2টা মাৰ্কছৰ কাৰণে লেটাৰো আৰু গৈছে। চালে আমি প্ৰায় দেখা পাইছোঁ প্ৰায় 12-13টালৈকে আমাৰ লেটাৰ থাকিলেহেঁতেন, 1 মাৰ্ক 2 মাৰ্কছৰ কাৰণে লেটাৰ গৈছে। আৰু ইয়াত আলহামদুলিল্লাহ আমি নথৈ আনন্দিত আৰু আমি অনাগত দিনৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে এইখন সমাজত যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নেক্সট ইয়াৰত অৱতীৰ্ণ হ'ব তেখেতৰ কাৰণে আমি আলহামদুলিল্লাহ এতিয়াই চেষ্টা আৰম্ভ কৰি দিছোঁ, মেহনত আৰম্ভ কৰি দিছোঁ। আমি শিক্ষকসকলক লৈ আমি দিনে ৰাতি এতিয়াৰ পৰাই মেহনত আৰম্ভ কৰি দিছোঁ আলহামদুলিল্লাহ। আমি আশা কৰিছোঁ নেক্সট বাৰ অহাবাৰৰ কাৰণে আমি আৰু ইয়াতকৈ আৰু ভাল এটা ফলাফল দেখাব পাৰিম বুলি মই আশাবাদী আৰু সকলোকে মই দোৱা মাগিছোঁ ইনশাআল্লাহ। আলহামদুলিল্লাহ, প্ৰথমতে মই আল্লাহ পাকৰ ওচৰত শুক্ৰিয়া কেনেকৈ আদায় কৰিম। আমাৰ এইবিলাক অঞ্চলৰ কাৰণে ইংৰাজী মিডিয়াম বা ইছলামিক আইডিঅলজিৰ এটা সপোন আছিল মানুহৰ, আৰু এই ইংৰাজী আইডিঅলজিটো মানৱী ছাৰসকলৰ লগত লৈ পেলাই ষ্টুডেণ্টবিলাকৰ মিডিয়াম চেঞ্জ কমপ্লিটলি ইংলিছ বেছৰ ওপৰত পঢ়িবলগীয়া হয়। ডাঙৰ এটা প্ৰব্লেম আমালোকে এইবিলাক অঞ্চলৰ পৰা, এই প্ৰব্লেম সমস্যাবিলাক গোটেইবিলাক নেওচি পেলাই আমাৰ ছাৰসকলৰ অশেষ কষ্ট আলহামদুলিল্লাহ তেওঁলোকে কৰিছে। আৰু চাওক,
প্ৰথম বেজ এনেকুৱা কেতিয়াও নহয়। প্ৰথম বেজত বিভিন্ন ধৰণৰ হতাশা থাকে, বিভিন্ন ধৰণৰ সমস্যা থাকে, বিভিন্ন ধৰণৰ গাৰ্জন কমপ্লেইন আদি কৰি বহুত সমস্যা আমি ডিল কৰিবলগীয়া হৈছে। এই সকলো বিভিন্ন বাধাও ফেচ কৰিবলগীয়া হৈছে। তাৰপিছত মানুহৰ বিভিন্ন ধৰণৰ মন্তব্য, বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ কথাৰ ওপৰত আমি তাৰমানে কাণ দিয়া নাই, বৰঞ্চ আমি ল'ৰা ছোৱালীবিলাকে কেনেকৈ তাৰমানে ভাল ৰিজাল্ট কৰে সেই পথৰে সেই আল্লাহৰ ওপৰত ভৰসা ৰাখি তাৰমানে আমাৰ টিচাৰ্ছ যিবিলাক আছে, শিক্ষক শিক্ষয়িত্ৰী যিবিলাক আছে, কষ্ট কৰি গৈছে। সেই কষ্টৰ পৰিণতি হিচাপত চাওক, আজি এই সমাজ ব্যৱস্থাত যিটো শৈক্ষিকভাৱে পিছপৰা অঞ্চল, আজি এখন ইংৰাজী মিডিয়ামৰ স্কুলে 100% পাছ, 100% সফলতাৰে 9জনে দিছে, 9জনে তাৰমানে কি কৰিছে, উত্তীৰ্ণ হৈছে। ছাত্ৰ ছাত্ৰীসকল পৃথিৱীত দুই ধৰণৰ মানুহ আছে চাওক। প্ৰথম, মাক দেউতাকে কেতিয়া ল'ৰা ছোৱালীবিলাকৰ বেয়া কামনা নকৰে। একজেক্টলি যিবিলাক শিক্ষাগুৰু আছে, সেইবিলাক শিক্ষাগুৰুসকলে কেতিয়া নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবে। আমি আল্লাহৰ ওচৰত সদায় দোৱা কৰিম, সিহঁতৰ কাৰণে আমাৰ দোৱা আছে, আৰু যিমান দিনলৈকে আল্লাহ পাকে আমালোকক বচাই ৰাখিব, সিহঁতক তাৰমানে কি, সিহঁতক এইটোৱেই ক'ম, সিহঁতে ভৱিষ্যতে মেট্ৰিক শেষ নহয়। এইটো প্ৰথম হাৰ্ডেল, প্ৰথম বাধা। ইয়াত বহুত বাধা আছে, তাৰমানে হায়াৰ ছেকেণ্ডেৰী আছে, তাৰপিছত BA হওক, BSc হওক, BCom হওক, ইয়া আছে। তাৰপিছত এক্সট্ৰা IAS হৈছে, কোনোবা কম্পিটিটিভ এক্সাম MA আছে, কিবা কিবি আছে, বহুত মানে এই যে তাৰমানে কি হয়, পথৰ অভাৱ নাই, বিভিন্ন ধৰণৰ স্কোপ পৰিসৰ আছে। আল্লাহ পাকে সিহঁতক তাৰমানে এইবিলাক ভাল দিশত যাতে আগুৱাই লৈ যায়, ডাঙৰ মানুহ হয়। খালি যে পইচাই যে হ'ব লাগে এইটো নহয়, ডাঙৰ মানুহ হয়, ভাল মানুহ হয়। এই দেশৰ তাৰমানে নিৰ্মাণ, বিল্ডিং অফ দ্য নেশ্যন বুলি কয়, নিৰ্মাণত যাতে সিহঁতে সক্ৰিয় অংশীদাৰী কৰে, আৰু সিহঁতৰ প্ৰত্যেক কাৰ্যকলাপে আল্লাহে যাতে তাৰমানে কি হয়, সদকায়ে জৰিয়া হিচাপত তাৰমানে কি কৰে, প্ৰতিফলিত কৰে।